হেল্ল' ফ্ৰেণ্ডছ, মই মফিজাই মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহকচোন বনাওঁ থাকি যোৱা ৰুটিৰে এটা আইটেম, যিটো মই ইণ্টাৰনেটতে দেখিছিলোঁ আৰু বনাই খাইছোঁ, যথেষ্ট ভাল লাগে। সেইবাবে ভাবিলোঁ মই ভিডিঅ'টো আপোনালোকক দিওঁ। এয়া দেখুওৱা ধৰণে আপোনালোকে ৰুটিটো দীঘলীয়াকৈ কাটি ল'ব আৰু তাত যিকোনো আপোনালোকে চব্জি দিব পাৰিব, কেপচিকাম দিব পাৰিব, গাজৰ দিব পাৰিব। মই বিনছ দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। তেল দি লৈছোঁ কেৰাহী এখনত আৰু আদা নহৰু দি দিছোঁ। আদা নহৰুখিনি ধুনীয়াকৈ ভাজি ল'ব। আদা নহৰুখিনি ভজা হোৱাৰ পাছতে ইয়াত দি দিম মই পিঁয়াজ, আৰু পিঁয়াজখিনি ভজা হোৱাৰ লগে লগে মই তাত দি দিম ফ্ৰেঞ্চবিনখিনি। এই দুইখিনি বস্তু মই ধুনীয়াকৈ ভাজি ল'ম, যাতে ই ভালদৰে একেবাৰে ৰঙা হ'ব নালাগে, কিন্তু ভালদৰে যাতে ভাজ খাই যায় সিমানখিনিলৈকে। তাৰপাছত মই ইয়াতে দি দিম ৰুটিখিনি দি দিলোঁ। ৰুটিখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই ইয়াক ভালদৰে মজ খাবলৈ দিম। মজ খোৱাৰ পাছত মই ইয়াতে দি দিম জালুকৰ গুড়ি দি দিলে ইয়াৰ টেষ্টটো বহুত ভাল লাগে। জালুকৰ গুড়ি দিয়াৰ পাছত মই ইয়াক ভালদৰে লৰাই ল'লোঁ আৰু অলপ দি দিলোঁ চয়া চচ আৰু টমেট' চচ। এইখিনি দিয়াৰ পাছত আপোনাৰ গোন্ধ একেবাৰে চাওমিনৰ দৰেই আহিব। খাবলৈও বহুত টেষ্ট হয়, কেতিয়াবা বনাই খাব পাৰিব। আৰু ইয়াত মই নিমখ দিয়া নাছিলোঁ, যিহেতু আমাৰ ৰুটিত দিয়া আছিলে। সেইবাবে মই কিমানখিনি হয় সেই আন্দাজমতে আপুনি একদম লাষ্টত অকণমান নিমখ দি ভালদৰে লৰাই ল'ব। বাৰু মই আপোনালোকক আৰু এটা বস্তু দেখাম বুলি ভাবিছিলোঁ। এয়া হৈছে বিলাহী টক। যিহেতু মই এতিয়া ৰোজাৰ দিন চলি আছে, মই ইফতাৰত বনাওঁতে এই দুটা বস্তু বনাইছিলোঁ। বাকীখিনি নাই দেখুওৱা, কিন্তু এই দুটা বস্তু মই আপোনালোকক দেখাইছোঁ। আপোনালোকে বনাই খাব পাৰিব। আৰু বিলাহী টক পুৰিৰ লগত খাই যথেষ্ট ভাল লাগে। আপোনালোকে কিহত খাই ভাল পায় জনাব। মই তেল দি দিলোঁ কেৰাহীত আৰু পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিছোঁ। ভালদৰে শুকান জলকীয়া আৰু এইখিনি হোৱাৰ পাছত অলপ হালধি দি দিম। হালধি দি পেলাই ইয়াতে বিলাহীখিনি দি পেলাই মই ভালদৰে লৰাম। বহুতে বিলাহী নিদিয়ে, কাৰণ লাষ্টত গৈ পেলাই কালাৰটো বেলেগেই হয়। তথাপি মই দি দিছোঁ। ইয়াত ৰেড চিলি পাউডাৰ দি দিলোঁ আৰু অলপ দি দিছোঁ বিটৰুট। বিটৰুট যেতিয়া দি দিব আপুনি কালাৰটো বহুত ধুনীয়া হয়, আৰু বিটৰুট আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ভাল। তেতিয়া আপুনি খাবলৈও ভাল পাব আৰু আপোনাৰ দেখিও ভাল পাব। এনেধৰণে যেতিয়া ভালদৰে সিজি আহিব, দেখিব কালাৰটো ইমানেই ধুনীয়া হৈ আহিছে, দেখিয়ে খাওঁ খাওঁ লাগে। এতিয়া মই দি দিলোঁ গুড়, আৰু গুড়টো দিয়াৰ পাছত আপোনাৰ লৰাই দিলোঁ আৰু দেখিবলৈ কেনেকুৱা লাগিছে চাওকচোন, বহুত ধুনীয়া হয় দেখি। আপোনালোকে চেনি দিও খাব পাৰিব, কিন্তু গুড় দিলে অলপ হেল্ডিও হয় আৰু বহুত বেছি কালাৰো ধুনীয়া হয় আৰু টেষ্টটো বহুত বাঢ়ি যায়। বাৰু আজিলৈ আহিছোঁ, বাই বাই।